উপাসনাৰ অসম যাত্ৰা অইন এটা খণ্ডলৈ আপোনালোকক আমি স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক বকলাই গাঁৱৰ এই শ্ৰী শ্ৰী বকলাই নামঘৰ বামুণ গাঁও। আমি তাত উপস্থিত হৈছোঁ কমাৰবন্ধাৰ, আৰু ইয়াত ইতিমধ্যে ৰাধিকা দিহা নামৰ দল মহিলাসকলে দিহা পৰিৱেশন কৰিব। স্থানীয় গাঁওবাসী আহি ইয়াত উপস্থিত হৈছে। মই প্ৰথমে কেমেৰামেন প্ৰশান্তক মই অকণমান নামঘৰ দেখুৱাবলৈ কৈছোঁ যে শ্ৰী শ্ৰী বকলাই নামঘৰ বামুণ গাঁও কমাৰবন্ধা আলি 1902 চনতে এই নামঘৰ স্থাপন হৈছিল, আৰু তাৰ সেই দিন ধৰি এই গাঁওখনৰ ৰাইজে ইতিমধ্যে এই নামঘৰতে সেৱা ধৰি আহিছে। পোনপ্ৰথমে আমি ৰাধিকা দিহা নামৰ দলৰ আমি দিহা নামৰ মাজলৈ আমি সোমাই গৈছোঁ। সত্য সন্ধ্যা মাতৃ তুমি অতি ভাগ্যৱতী শংকৰ যেন পুত্ৰ পাইলা গতিৰ গতি সত্য সন্ধ্যা মাতৃ তুমি অতি ভাগ্যৱতী শংকৰ যেন পুত্ৰ পাইলা গতিৰ গতি সত্য সন্ধ্যা মাতৃ তুমি অতি ভাগ্যৱতী শংকৰ যেন পুত্ৰ পাইলা গতিৰ গতি
কৃষ্ণ ৰাম যি সময়ে শংকৰ গুৰু ভূমিত পৰিলা শংখ ঘণ্টা বাদ্যযন্ত্ৰ বাজি আয়ু উঠিলা হৰিয়ে হে গুৰু পৰম গুৰু জনমল ভিলা কৃষ্ণ মুখী অসমীয়া ধৰ্ম জ্ঞান দিলা কৃষ্ণ হৈছে ৰাম জয় জয় বট দুৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলান্তয়ো দয়া হৰিয়ে এ শংকৰ গুৰু তুমি অসমীয়া শংকৰ গুৰু তুমি অসমীয়াৰ নাম মহাৰত্ন বেহালন্ত আত শংকৰ গুৰু তুমি চাৰিফালে চাৰি হাতী মহাভক্ত গণ চাৰিওপৰচি জন শংকৰ গুৰু তুমি অসমীয়া প্ৰাণ শংকৰ গুৰু তুমি অসমীয়াৰ প্ৰাণ অ হৰি হৰি ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ হৰি হৰি দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্মিল সাধু বৈকুণ্ঠৰ পথ আঁকিয়া থৈ লন্ত হৰি হৰি পৰম বান্ধৱ হৰি হৰি নিজ গুৰু চৰণত
ৰাধিকা দিহানামৰ দলৰ দিহা আপোনালোকে শুনিলে আমি পুনৰ এই দিহানামৰ মাজলৈ আহিম কিন্তু খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব আপোনালোক কেনিও নাযাব চাই থাকিব আপোনালোকৰ জনপ্ৰিয় চেনেল ৰং আমি খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা আমি বৰ্তমান উপস্থিত আছো ঐতিহাসিক কমাৰবন্ধাৰ বকলাই নামঘৰত আমি উপস্থিত আছো আৰু ইতিমধ্যে ৰাইডুঙীয়া এই গাঁৱৰ ৰাধিকা দিহানামৰ দলে ইতিমধ্যে দিহা পৰিৱেশন কৰিছে আমি পুনৰ দিহানামৰ মাজলৈ সোমাই যাম কৃষ্ণ কৃষ্ণ হৈছে এৰাম সুন্দৰ
নাসিকা কৰ্ণে মকৰ কুণ্ডল ৰাম কণ্ঠত কস্তুভ শিৰে কিৰীটি উজ্জ্বল ৰাম আপাদলম্বিত বনমালা জলে গলে শিৱৎসৱ হল বৈক্ষ হলে হৰিয়ে মধ্যম ৰাতি কাৰাগাৰে উপজিলে হৰি কৃষ্ণ শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ কৃষ্ণ হৈছে এ ৰাম পৰি দুয়ো প্ৰাণী পাছে কৰি লন্ত স্তুতি ৰাম মৰা পিতিক কহিলা প্ৰভু সমস্ত যুগুতি হৰিয়ে নৈ আছে বৈ নৈ আছে বৈ শিয়াল আছে গৈ মধ্য ৰাতি কুকু দেৱে কৃষ্ণ তোলা লৈ যায় নন্দ ঘৰলৈ পৰীকে কণিকা মেঘে ওপৰত গাজে ফনায়ে ধৰিলা চত আশী সৰ্পৰাজে নৈ আছে বৈ শিয়াল আছে গৈ মধ্যম ৰাতি বসুদেৱে কৃষ্ণ কোলা লৈ যায় নন্দ ঘৰলৈ তাহান জাতনীয়া তৈলন্ত তোমাক বসুদেৱে আনিলন্ত নন্দৰ কন্যাক হে নন্দৰ কন্যাক নৈ আছে বৈ আছে গৈ ৰাতি বসুদেৱে কৃষ্ণ কোলা লৈ যায় নন্দ ঘৰলৈ হৰি হৰি ৰাম নাৰায়ণ ৰাম হৰিয়ে হৰি ৰাম নাৰায়ণ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। ইতিমধ্যে আমি উপস্থিত আছোঁ গোলাঘাট জিলাৰ কমাৰবন্ধাৰ বকলাই নামঘৰত। ইয়াত ইতিমধ্যে ৰাধিকা দিহাৰ নামৰ দলে দিহা পৰিৱেশন কৰি আহিছে। স্থানীয় গাঁওবাসী উপস্থিত আছে, বয়োজ্যেষ্ঠ ব্যক্তিসকল উপস্থিত আছে। আমি কথা পাতিম, কেনেকুৱা লাগিছে আজি অনুষ্ঠানটো? বহুত ভাল লাগিছে আৰু মই ভবা নাছিলোঁ এনেকুৱা এটা অনুষ্ঠান পাম বুলি, কিন্তু আমাৰ ভাগ্য আৰু আপোনালোকে আমাক বহুতখিনি সহায় কৰিছে আৰু আমাৰ ৰাইজেও মহিলাসকলেই হওক বা পুৰুষসকলেই হওক বহুত আশাৰে এই অনুষ্ঠানটো কৰিম বুলি ভাবিছিলে
আৰু ভাদমহীয়া যেতিয়া আমাৰ নাম প্ৰসংগ হয় তেতিয়া তাৰমানে তেখেতলোকে কয় আমাক বাৰু নোৱাৰিবানে তোমালোকে তুমি এনেকুৱা এটা অনুষ্ঠান আনিব আমাক দেখুৱাব নোৱাৰিবনে টিভি চেনেলত আমাৰ বৰ আশা আছে যদিহে নোৱাৰা আমাৰ মনৰ আশা মনত যাব আৰু আমি ত্যাগ কৰিম আৰু আমাৰ এইবিলাক আজি পূৰণ হৈছে আজি মোৰ পূৰণ হৈছে ভাল লাগিছে হয় ধন্যবাদ জনাইছোঁ আমি এই ভাদমহীয়া আমি ইয়াত হেৰি কৰোঁ নাম লওঁ ভাগৱত পাঠ কৰোঁ তাৰমানে তাৰপিছত আমি দিহা গাওঁ সকলোখিনি আইসকলে গাই খুব ভাল লাগে আমি ভাদমহীয়া আইসকলে নাম লওঁতে আমি এইটো কল্পনা কৰিছিলোঁ যে আমি ৰং চেনেলত আমি আইসকলে এভাগ দিহা দিম বুলি ভাবিছিলোঁ কিন্তু আজি ভগৱানে আমাক মনৰ আশা পূৰণ কৰিছে সেইকাৰণে আমি আজি খুব আনন্দিত হৈছোঁ ৰং চেনেলৰ সেই অনুষ্ঠানটো চাইছে নাই উপাসনাৰ অসম যাত্ৰা হয় চোৱা হয় বাৰু আমি কৈছোঁৱে যে ঐতিহাসিক কমাৰবন্ধাৰ বকলাই নামঘৰত আমি উপস্থিত আছোঁ ৰাইডঙীয়া বামুণ গাঁৱৰ দিহানাম আমি শুনি আছোঁ এই নামঘৰত আমি পুনৰ দিহানামৰ মাজলৈ সোমাই যাম কিন্তু তাৰ আগতে লৈছোঁ আমি কণ্টেক্ট বাণিজ্যিক বিৰতি খন্তেক বিৰতিৰ পিছত উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা আমি উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক কমাৰবন্ধাৰ বকলাই নামঘৰত আৰু ৰাইডঙীয়া বামুণ গাঁৱৰ এই বকলাই নামঘৰত ৰাধিকা দিহানামৰ দৰে দিহা পৰিৱেশন কৰি আছে আমি পোনপটীয়াকৈ পুনৰ দিহানামৰ মাজলৈ সোমাই গৈছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি কৃষ্ণ জয় যদুপতি গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম ভকতৰ ধন জীৱৰ জীৱন শৰণে কৰো প্ৰণাম শৰণে কৰো প্ৰণাম কৃষ্ণ নৃসিংহ
কৰে বিষ্ণু কৃষ্ণ এৰা পুত্ৰ কুলে লয়া পিতৃ বুজাই বাক লৈ ল মূৰবৰী বিষ্ণু নাম নলয় বিহি বাপ কৃষ্ণ পিতৃৰ বচন শুনি প্ৰহ্লাদে বুলন্ত হৰি বিনে জগতত নাহি পুত্ৰৰ বচন শুনি পিতৃ কুধামিত ভৈল অ নানা শাস্তি বিহি বাক আদেশ পিতৃদেৱে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপিতো প্ৰহ্লাদে ভকতি নেৰিলে দেৱে প্ৰহ্লাদক নানা শাস্তি দিলে হৰি হৰি কৃষ্ণ হৈছে এৰা ইমানতে পিতৃ গুৰু জ্ঞান্ত নাথাকিলা আৰু শাস্তি বিহি বাক দুনাই আদে
সমস্ত জগত জুৰি আছে শ্ৰী হৰি হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম ৰাম হৰি ৰাম অ নাম লোৱা বৈষ্ণৱ সব নকৰিবা হেলা হৰি নামে তাৰিব সংকটৰ বেলা জানি নিৰন্তৰে এৰিয়া নকাম পাতক চাৰুক ডাকি বোলাই ৰাম 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 অ হৰি ৰাম লোৱা বৈষ্ণৱ ভৱে হৰি গুণ নাম লোৱা বৈষ্ণৱ ভৱে হৰি গুণ নাম লোৱা বৈষ্ণৱ ভৱে হৰি গুণ নাম অ ৰাম জয় কোটি কোটি ঘোৰা অপৰাধনীতে কৰোঁ আমি দূৰা হয় হে হৰি মোক দাসহে নমানি ক্ষমি বকলাই নামঘৰত ইতিমধ্যে আমি উপস্থিত আছোঁ আৰু ইতিমধ্যে ৰাধিকা দিহানামৰ দলে দিহানাম পৰিৱেশন কৰিলে। আমি আজি এই বিশেষ অনুষ্ঠানটোৰ পৰা আমি বিদায় ল'ব লাগিব। আমি বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত বকলাই নামঘৰৰ যি পৰিচালনা সমিতি আছে সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাধিকা দিহানামৰ দলৰ সকলো মহিলা আইমাতৃলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্থানীয় গাঁৱৰ সকলো ৰাইজ আজি ইয়াত উপবিষ্ট হৈছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইটোৱে আশা কৰিছোঁ যে এই অঞ্চলৰ পৰা ইতিমধ্যে আমাক জনাইছে যে কৃষ্টি সংস্কৃতি বা যিখিনি আমাৰ আধ্যাত্মিক ধ্যান ধাৰণা সেইখিনিৰে ইতিমধ্যে বকলাই গাঁও উজলি উঠিছে। আমিও আশা কৰিছোঁ যে এই গাঁওখন
অসমৰ ভিতৰতে এখন লেখত ল'বলৈ গাঁও হওক সেই আমি আশা কৰিছোঁ আৰু আজি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আপোনালোকক আমি পুনৰ অন্য এক স্থানত এনেদৰে এক অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ